এই বছৰ 10 ফেব্ৰুৱাৰী তাৰিখে সিভিলিয়ান এৱাৰ্ড আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিম। অসমৰ ৰাজ্যপাল ডাঙৰীয়াই এই ষ্টেট সিভিলিয়ান এৱাৰ্ড প্ৰদান কৰিব আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকী এইবাৰৰ ষ্টেট সিভিলিয়ান এৱাৰ্ড প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে যোগদান কৰিব। এইবাৰৰ অসমত আমি অসম বৈভৱ যেটো আমি বঁটা দিওঁ হেতুক আমি হাইয়েষ্ট ষ্টেট সিভিলিয়ান এৱাৰ্ড বুলি কওঁ। প্ৰথমবাৰ আমি ৰতন টাটা ডাঙৰীয়াক আগবঢ়াইছিলোঁ। যোৱা বছৰ আমি ডক্টৰ তপন শইকীয়াক আমি আগবঢ়াইছিলোঁ আৰু এইবাৰ অসম বৈভৱ বঁটাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসম চৰকাৰে নিৰ্বাচিত কৰিছে। অসম বৈভৱ বঁটাৰে এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানিত কৰা হ'ব। অসম শৈভৱ বঁটাৰ বাবে অসম সৌৰভ বঁটাৰ বাবে আমি নিৰ্বাচিত কৰিছোঁ ডক্টৰ কিষাণ চান্দ নৰিয়াল। ডক্টৰ কিষাণ চান্দ নৰিয়ালে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে যিখন ডছিয়াৰ আছিলে সেই ডছিয়াৰখন প্ৰিপেয়াৰ কৰাত ৰাজ্য চৰকাৰক সহায় কৰিছিল আৰু আজিও চৰাইদেউ মৈদামৰ সুৰক্ষা ইউনেস্কোৰ বিভিন্ন পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ডক্টৰ নৰিয়ালে এক বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। তেখেত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা। দ্বিতীয়টো অসম সৌৰভ বঁটাৰ বাবে আমি এলভিছ আলী হাজৰিকাক আমি আমাৰ চৰকাৰে নিৰ্বাচিত কৰিছে। এলভিছ আলী হাজৰিকাৰ বিষয়ে আমি জানো, ইংলিছ চেনেলক সাঁতুৰি পাৰ হোৱাৰ উপৰিও কম বয়সৰ পৰা তেখেতে কেইবাটাও সাঁতোৰৰ ক্ষেত্ৰত গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এই বছৰৰ আন এটা অসম সৌৰভ বঁটাৰ বাবে আমি হিমা দাসক নিৰ্বাচিত কৰিছোঁ। সেইদৰে চতুৰ্থটো অসম সৌৰভ বঁটাৰ বাবে তিৱা সাহিত্য সংস্কৃতিৰ এগৰাকী গৱেষক শ্ৰী নাদিৰাম দেউৰীক নিৰ্বাচিত কৰা হৈছে। এই চাৰিজন ব্যক্তিলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। অসম গৌৰৱ বঁটা পাবৰ বাবে সক্ষম হোৱা ব্যক্তিকেইজনৰ নাম হ'ল অসমৰ বিহু নৃত্যৰ ক্ষেত্ৰত এক অগ্ৰগণী ভূমিকা গ্ৰহণ কৰা ৰঞ্জিত গগৈক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে। গিনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত বিহুৱে স্থান লাভ কৰোঁতে তেখেতৰ ভূমিকা অত্যন্ত উন্নত মানৰ আছিল। বিশিষ্ট হস্তি বিশেষজ্ঞ শ্ৰীমতী পাৰ্বতী বৰুৱালৈকেও এই বছৰৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। তেখেতৰ যি প্ৰাপ্তি সেই প্ৰাপ্তিয়ে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ পৰাও স্বীকৃতি লাভ কৰিছে। BBCয়ে তেখেতৰ ওপৰত ডকুমেণ্টাৰী বনাইছে আৰু যোৱা 30 বছৰ হস্তি মানৱৰ সংঘাত দূৰকৰণৰ ক্ষেত্ৰত পাৰ্বতী বৰুৱাই এক সুন্দৰ বৰঙণি আগবঢ়াইছে। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি অসমৰ বিশিষ্ট ছাউণ্ড ইঞ্জিনিয়াৰ মুম্বাই ফিল্ম জগতৰ এটা চিনাকি নাম দেৱজিৎ চাংমাইক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি চিপাঝাৰৰ সুকমণি ওজাপালিৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা আগবঢ়োৱা শ্ৰী দ্ৰোণ ভূঞালৈকে আগবঢ়াইছোঁ। দ্ৰোণ ভূঞা সুকনামী ওজাপালিৰ এক বিশিষ্ট নাম। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি শ্ৰী নীলম দত্তক নিৰ্বাচিত কৰিছোঁ। নীলম দত্ত তেখেত এক প্ৰকাৰ ক'ব গ'লে অত্যন্ত উচ্চ শিক্ষিত এজন যুৱক, কিন্তু তেখেতে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত নিজৰ কাম কৰি আহিছে। পাভৈ গ্ৰীণছ নামৰ যিটো এটা অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ লগত তেওঁ জড়িত আৰু বিশেষকৈ এগ্ৰিকালচাৰেল এক্টিভিটিৰ ক্ষেত্ৰত তেখেতে বহুখিনি মডাৰ্ণ মেথডলজি আনিব পাৰিছে।
আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি ৰিপ'জ বেকাৰীৰ স্বত্বাধিকাৰী আৰু বিশিষ্ট উদ্যোগী অসমীয়া উদ্যোগী অনুপম ডেকাক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে বিশিষ্ট প্ৰকৃতিবিদ নেচাৰৰ ক্ষেত্ৰত কাম কৰা সৌম্যদীপ দত্তক আমি নিৰ্বাচিত কৰিছোঁ। এইবাৰ সৌম্যদীপ দত্তই অসম গৌৰৱ বঁটা লাভ কৰিব। মাছৰুমৰ ক্ষেত্ৰত অসমত যিটো আমাৰ নিজৰ ভেৰাইটি সৃষ্টি কৰাৰ ক্ষেত্ৰত বসন্ত চিৰিং ফুকনৰ এক অনবদ্য ভূমিকা আছে। এই বছৰ আন এটা অসম গৌৰৱ বঁটাৰ বাবে মাছৰুম স্পন প্ৰডাকশ্যনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বসন্ত চিৰিং ফুকনক নিৰ্বাচিত কৰা হৈছে। বৰপেটাৰ ক্ৰাফ্ট আৰু বেম্বু বিশেষকৈ এই কলাৰ লগত মনেন্দ্ৰ ডেকা এটা খুব প্ৰখ্যাত নাম। তেখেতে বাঁহৰ উপযুক্ত ব্যৱহাৰেৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে এইবাৰ আন এটা অসম বঁটাৰে বৰপেটাৰ শ্ৰী মনেন্দ্ৰ ডেকাক সন্মানিত কৰা হৈছে। শিৱসাগৰৰ শ্ৰীমতী মীনাক্ষী চেতিয়া এগৰাকী আশা কৰ্মী, যিগৰাকী আশা কৰ্মীয়ে 2008 চনৰ পৰাই অনবদ্য বৰঙণি আগবঢ়াই আহিছে আৰু ডিমৌ ব্লক PHCৰ গোটেই অঞ্চলটোত বা তাৰে নবিল গাঁও বুলি কয় সেই অঞ্চলটোত মীনাক্ষী চেতিয়া এটা অতি প্ৰচলিত নাম, অত্যন্ত আই মাতৃসকলৰ বাবে এটা বিশ্বাসী নাম। এই বছৰ মীনাক্ষী চেতিয়াকো আমি শ্ৰীমতী মীনাক্ষী চেতিয়া তেওঁ আশা কৰ্মী, তেখেতক আমি অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিছোঁ। কাৰ্বি আলঙৰ শ্ৰীমতী পখিলা লেকটেপি, তেখেত কাৰ্বি ফক গায়। শ্ৰীমতী পখিলা লেকটেপিক এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। ওদালগুৰি তেনজিং বডোচাই এলিফেণ্ট ফ্ৰেণ্ডলি টি ষ্টেটৰ ওপৰত তেওঁ কাম কৰিছে। হাতীৰ সৈতে সহবাস কৰি চাহ উদ্যোগৰ প্ৰসাৰ, সেই দিশত শ্ৰী তেনজিং বডোচাৰ এক অনবদ্য বৰঙণি আছে। তেওঁৰ অনবদ্য বৰঙণিৰ কাৰণে তেখেতকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। বৰাক উপত্যকাৰ শীতলপাতিৰ ওপৰত ডক্টৰ নিৰ্মল দে সুন্দৰভাৱে কাম কৰে আৰু বৰাক উপত্যকাৰ শীতলপাতি উদ্যোগক তেখেতে জনপ্ৰিয় কৰিছে। এইবাৰৰ অসম গৌৰৱ বঁটাৰে শ্ৰী নিৰ্মল দেকো আমি সন্মানিত কৰিছোঁ। শ্ৰীমতী জেচিন কুম্বাও পাও ধেমাজিৰ হয়, হেণ্ডলুমৰ ক্ষেত্ৰত যথেষ্ট নাম কৰিছে আৰু ধেমাজিত আপোনালোকে গ'লে দেখিব ধেমাজি, ডিব্ৰুগড়, গুৱাহাটীত তেওঁৰ 3টা আউটলেট আছে কংকন ধেমাজি নামে। অত্যন্ত ধুনীয়া সাজপাৰ বনায় মিচিং সমাজৰ ওপৰত বিশেষ কৰি আৰু তেখেতৰ সামগ্ৰী গোটেই ভাৰততে বিক্ৰী হয় আৰু অকল অসমতকৈও ভাৰতত তেখেতৰ সামগ্ৰীৰ চাহিদা অসমৰ বাহিৰত আৰু বেছি। সেই তেখেতৰ পাৰদৰ্শিতাৰ বাবে জেচিং কুম্বাং পাওক এইবাৰ আমি আন এটা অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। আমাৰ শিশুৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত অংগনবাদী কৰ্মীসকলৰ এটা সুন্দৰ বৰঙণি আছে। তিনিচুকীয়া জিলাৰ এগৰাকী অংগনবাদী কৰ্মী শ্ৰীমতী মেৰী হাছা, তেওঁৰ শিশুসকলৰ প্ৰতি যিটো সেৱা, সেই সেৱাই তেওঁক উৎকৃষ্টতাৰ পথলৈ লৈ গৈছে। এইবাৰ আমি আন এটা বঁটাৰে অসম গৌৰৱ বঁটাৰে শ্ৰীমতী মেৰী হাছাক আমি সন্মানিত কৰিছোঁ। অসমত কলা ধান ব্লেক ৰাইচৰ বীজ জনপ্ৰিয় কৰা আৰু ব্লেক ৰাইচক যদিও ই অসমৰ থলুৱা সম্পদ নহয়, কিন্তু গোৱালপাৰা জিলাত খেতি কৰি সুন্দৰ ভেৰাইটি নিৰ্মাণ কৰি ব্লেক ৰাইচক অসমীয়াত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত উপেন্দ্ৰ ৰাভাৰ এক অনবদ্য বৰঙণি আছে। আমি উপেন্দ্ৰ ৰাভাক, দুধনৈৰ উপেন্দ্ৰ ৰাভাক এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ আৰু তেখেতে যি ধৰণে ব্লেক ৰাইচৰ ওপৰত কাম কৰিছে, সি যথেষ্ট মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ তেওঁ ইউৰোপলৈকেও অসমৰ ব্লেক ৰাইচ
ৰপ্তানি কৰাত সফল হৈছে আৰু তেওঁ এতিয়া যথেষ্ট US জাপান কোৰিয়া আদি দেশৰ পৰা তেওঁ যথেষ্ট ইনকুৱাৰী পাইছে তালৈকেও অসমৰ কলা ধান পঠাবৰ বাবে শেষৰটো অসম গৌৰৱ বঁটাৰে আমি শ্ৰী তিনিচুকীয়াৰ ৰাহুল গুপ্তাক সন্মানিত কৰিছো তেখেত ডুমডুমাৰ হয় তেখেতে অসমৰ মাটিত ষ্ট্ৰবেৰী ঘোষ চিলি বেল পেপাৰ কিউকুম্বাৰ আদি খুব সুন্দৰভাৱে তেখেতে প্ৰডিউচ কৰিছে আৰু ফ্ৰেছ ফাৰ্ম নামৰ এটা ব্ৰেণ্ড তেওঁ জনপ্ৰিয় কৰিছে যিয়ে অসমৰ থলুৱা সামগ্ৰীসমূহৰ প্ৰতি সমগ্ৰ ভাৰত আৰু বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে আমি তেখেতৰো বৰঙণিক স্বীকৃতি জনাই আমি ৰাহুল গুপ্তাকো এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ